আহক আজি খাৰলি বনাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। এয়া সৰিয়হখিনি মই ঢেঁকীত খুন্দি লৈছোঁ। তাৰপিছত নিমখ জলকীয়া দি ভালদৰে মিক্স কৰি লৈছোঁ। আপোনালোকে যদি জলকীয়া নাখায় তেনেহ'লে জলকীয়া নিদিলেও হ'ব। এয়া ঘৰতে তৈয়াৰ কৰা কলাখাৰ দি ভালদৰে খাৰলিখিনি মঠি ল'ম। এনেকৈ অলপ অলপকৈ দি মঠি ল'ম। গৰমৰ দিনত যদি আমি ৰাতিপুৱা পানী তিয়াই থৈ দিয়া ভাতৰ লগত এনেকৈ অলপ খাৰলি লওঁ বা আলু পিটিকা নহ'লে বেঙেনা পোৰা, এনেকৈ খাই ভাল লাগে নহয়নে? ভিডিঅ'টো যদি চাই ভাল পায় আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু মোক আগুৱাই যোৱাত সহায় কৰিব। এয়া খাৰ এনেকৈ দি মঠি থাকিব। খাৰলিখিনি মই এনেকৈ মঠি আছোঁ। খুব কম টাইমতে হৈ যায়, বনাবলৈ সহজ, কম টাইমতে হৈ যায়। আপোনালোকেও বনাই চাবচোন। এনেকৈ খাৰলিখিনি মই মঠি আছোঁ, খাৰ অলপ দি এয়া খাৰ জিপ জিপ হোৱাকৈ দিছোঁ মই। খাৰ কম হ'লে অলপ টান হয়, সেইবাবে খাৰ জিপ জিপকৈ দিওঁ। এনেকৈ আপোনালোকেও বনাই খাব। এনেকৈ ভালদৰে মঠি ল'ব। এয়া মোৰ খাৰলিখিনি ৰেডি হৈয়ে গৈছে। এয়া আমাৰ খাৰলি ৰেডি হৈয়ে গৈছে। আমি খাৰলি বা বেহুৱা বুলিও কওঁ দেই। আপোনালোকৰ ফালে কি কয় জনাবচোন। এয়া মই কলপাত কাটি থৈ দিছিলোঁ, তাত এয়া খাৰলিখিনি মেৰিয়াই থৈ দিম। এয়া এদিনৰ পিছত খাব পৰা হৈয়ে যাব। মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ। নমস্কাৰ।